Respected viewers and listeners, আজি আমি আৰ্টিকল AN ৰ তিনিটা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি এই তিনিটা বিষয় মনত ৰাখিব পাৰে তেনহলে সহজতে যিকোনো পৰীক্ষাত সেকেন্ডত AN ৰ ব্যৱহাৰ কৰিব পাৰিব। সব বন্ধুসকল মনত ৰাখিব। এক নম্বৰ পইণ্ট আছে সাধাৰণতে শব্দৰ প্ৰথমত যদি ভাৱেল থাকে তেতিয়া তাৰ আগত N ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল চাওক আপোনালোকে an apple, an ox, an orange, an umbrella. Apple এটা শব্দ হয়, ox এটা শব্দ, orange এটা শব্দ, umbrella আন এটা শব্দ। এই প্ৰতিটো শব্দই চাওক ভাৱেলেৰে আৰম্ভ হৈছে। সাধাৰণতে যদি শব্দৰ প্ৰথমত ভাৱেল থাকে, ভাৱেলেৰে আৰম্ভ হয় তেতিয়া তাৰ আগত N ব্যৱহাৰ কৰা হয়। মনত ৰাখিব। আৰু দ্বিতীয় নম্বৰ পইণ্ট হৈছে যদি কোনো শব্দৰ আৰম্ভণিতে ভাৱেল সাউন্ড থকা কনসোনেন্ট থাকে তেতিয়াও তাৰ আগত N ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল চাওক an MA, an MLA, an RCC building, an NCC. এই প্ৰতিটো শব্দত MA, MLA, RCC, NCC এই প্ৰতিটো শব্দৰ প্ৰথমতে কি আছে কনসোনেন্ট আছে, কিন্তু কনসোনেন্টৰ উচ্চাৰণটো কেনেকুৱা হৈছে, সাউন্ডটো কেনেকুৱা হৈছে ভাৱেলৰ নিচিনা আছে। তা MA উচ্চাৰণ কৰোতে M ৰ প্ৰথমতে প্ৰথম উচ্চাৰণটো কি হৈছে ভাৱেলৰ নিচিনা এ। ঠিক MLA, ঠিক তেনে RCC চাওক RCC আৰটো কি হয় কনসোনেন্ট হয়, কিন্তু তাৰ উচ্চাৰণটো কি হৈছে ভাৱেলৰ নিচিনা আছে, আৰ নিচিনা আছে RCC। যিমানবোৰ শব্দৰ আৰম্ভণিতে ভাৱেল সাউন্ড থকা কনসোনেন্ট হ'ব তাৰ আগত N ব্যৱহাৰ কৰা হ'ব। আৰু তৃতীয় নম্বৰ পইণ্ট হৈছে যদি কোনো শব্দৰ আৰম্ভণিতে সাইলেন্ট H অনুচ্চাৰিত H থাকে তেতিয়া তাৰ আগতো N ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল চাওক an hour, hour শব্দটোৰ প্ৰথমতে কি আছে H আছে, কিন্তু H টো সাইলেন্ট হৈছে, অনুচ্চাৰিত হৈ আছে, H ৰ উচ্চাৰণ হোৱা নাই, গতিকে তাৰ আগত N বহিছে। an honest, ঠিক তেনেদৰে honorable, an honorable এই H টো সাইলেন্ট হৈ আছে দেই, গতিকে যি শব্দৰ প্ৰথমতে সাইলেন্ট H থাকিব তেতিয়া তাৰ আগত সদায় আৰ্টিকল N ব্যৱহাৰ কৰা হয়। মনত ৰাখিব। মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু বান্ধৱী আৰু সন্মানীয় ভিউৱাৰ্ছ, যদি এই ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব। থ্যাংক ইউ। সি ইউ अगेन ইন নেক্সট ভিডিঅ'।